এই ধাৰাবাহিক নিযুক্তি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আমাৰ চৰকাৰৰ দিনত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1,25,000 অতিক্ৰম কৰিলে। ৰাজ্যত প্ৰায় 40,000 নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমান পৰিচালনা হৈ আছে। আৰক্ষী বিভাগ, এডিআৰই, শিক্ষা বিভাগ আৰু আন বহুতো বিভাগত চলি থকা আটাইবোৰ নিযুক্তিক আমি চেষ্টা কৰিম যাতে 10 মে'ৰ আগতে সম্পূৰ্ণ কৰিব পাৰি। ইয়াৰ ফলত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1.5 লাখ সংখ্যা ক্ৰছ কৰি প্ৰায় 1,60,000 হ'বগৈ। তাৰ পিছতো আমি চেষ্টা কৰিম যাতে আমাৰ কাৰ্যকালৰ পঞ্চমটো বৰ্ষত আৰু 10-15,000 নিযুক্তি আমি দিব পাৰোঁ। অৰ্থাৎ 1 লাখৰ প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে প্ৰায় 1,60,000-1,70,000 যুৱক যুৱতীয়ে চৰকাৰী নিযুক্তি লাভ কৰিব। স্বাধীনতাৰ পিছত কোনো চৰকাৰে কেতিয়াও ইমান যুৱক যুৱতীক নিযুক্তি পত্ৰ দিব পৰা নাছিল। অসমৰ ইতিহাসত এই 5টা বছৰ নিযুক্তিৰ ক্ষেত্ৰত এটা স্বৰ্ণীল যুগ হৈ থাকি যাব, তাক মই বিশ্বাস কৰোঁ।